হেল্ল' এভৰিৱান, সকলোকে স্বাগতম জনাইছোঁ লাভলি ষ্টাডিজ ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ। আজি আমি আগন্তুক কেডিআৰি 3.0 এক্সামৰ সহায়ক হোৱাকৈ অযোধ্যা ৰাম মন্দিৰৰ বিষয়ে কেইটামান অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন এনচাৰ লৈ আহিছোঁ। আজি সেই কুৱেশ্যন এনচাৰ বিষয়ে আলোচনা কৰিম। তো বলকচোন বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ ফাৰ্ষ্ট কুৱেশ্যনটো দিয়া আছে, অযোধ্যা ৰাম মন্দিৰৰ উচ্চতা কিমান? অযোধ্যা ৰাম মন্দিৰৰ উচ্চতা কিমান সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 161 ফুট। অযোধ্যা ৰাম মন্দিৰৰ উচ্চতা হৈছে 161 ফুট। নেক্সট কুৱেশ্যন অৰ্থাৎ 2 নম্বৰ কুৱেশ্যনটো সুধিছে, কোনটো কোম্পানীয়ে অযোধ্যা ৰাম মন্দিৰ নিৰ্মাণ কৰিছিল? কোনটো কোম্পানীয়ে অযোধ্যা ৰাম মন্দিৰ নিৰ্মাণ কৰিছিল সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি এল টি কোম্পানীয়ে অযোধ্যা ৰাম মন্দিৰ নিৰ্মাণ কৰিছিল। নেক্সট কুৱেশ্যন অৰ্থাৎ 3 নম্বৰ কুৱেশ্যনটো সুধিছে, অযোধ্যা ৰাম মন্দিৰৰ স্থপতি কোন আছিল? অযোধ্যা ৰাম মন্দিৰৰ স্থপতি কোন আছিল সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি চন্দ্ৰকান্ত সোমপুৰা। অযোধ্যা ৰাম মন্দিৰৰ স্থপতি চন্দ্ৰকান্ত সোমপুৰা আছিল। নেক্সট কুৱেশ্যন অৰ্থাৎ 4 নম্বৰ কুৱেশ্যনটো সুধিছে, অযোধ্যা কোনখন ৰাজ্যত অৱস্থিত? অযোধ্যা কোনখন ৰাজ্যত অৱস্থিত সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি উত্তৰ প্ৰদেশ। অযোধ্যা উত্তৰ প্ৰদেশ ৰাজ্যত অৱস্থিত। নেক্সট কুৱেশ্যন অৰ্থাৎ 5 নম্বৰ কুৱেশ্যনটো সুধিছে, শ্ৰীৰাম জন্মভূমি মন্দিৰৰ আধাৰশিলা কেতিয়া স্থাপন কৰা হৈছিল? শ্ৰীৰাম জন্মভূমি মন্দিৰৰ আধাৰশিলা কেতিয়া স্থাপন কৰা হৈছিল সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 5 আগষ্ট 2020 চনত। শ্ৰীৰাম জন্মভূমি মন্দিৰৰ আধাৰশিলা 5 আগষ্ট 2020 চনত স্থাপন কৰা হৈছিল। নেক্সট কুৱেশ্যন অৰ্থাৎ 6 নম্বৰ কুৱেশ্যনটো সুধিছে, শ্ৰীৰাম জন্মভূমি মন্দিৰৰ আধাৰশিলা কোনে স্থাপন কৰিছিল? শ্ৰীৰাম জন্মভূমি মন্দিৰৰ আধাৰশিলা কোনে স্থাপন কৰিছিল সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি নৰেন্দ্ৰ মোদী। শ্ৰীৰাম জন্মভূমি মন্দিৰৰ আধাৰশিলা নৰেন্দ্ৰ মোদীয়ে স্থাপন কৰিছিল। নেক্সট কুৱেশ্যন অৰ্থাৎ 7 নম্বৰ কুৱেশ্যনটো সুধিছে, অযোধ্যাৰ পৰিৱৰ্তিত নাম কি আছিল? অযোধ্যাৰ পৰিৱৰ্তিত নাম কি আছিল সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ফৈজাবাদ। অযোধ্যাৰ পৰিৱৰ্তিত নাম আছিল ফৈজাবাদ। নেক্সট কুৱেশ্যন অৰ্থাৎ 8 নম্বৰ কুৱেশ্যনটো সুধিছে, অযোধ্যাৰ বিবাদৰ শুনানি একেৰাহে কিমান দিন চলি আছিল? অযোধ্যাৰ বিবাদৰ শুনানি একেৰাহে কিমান দিন চলি আছিল সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 40 দিন। অযোধ্যাৰ বিবাদৰ শুনানি একেৰাহে 40 দিন চলি আছিল। নেক্সট কুৱেশ্যন অৰ্থাৎ 9 নম্বৰ কুৱেশ্যনটো সুধিছে, অযোধ্যা কোনখন নদীৰ পাৰত অৱস্থিত? অযোধ্যা কোনখন নদীৰ পাৰত অৱস্থিত সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি চাৰিউ। অযোধ্যা চাৰিউ নদীৰ পাৰত অৱস্থিত। নেক্সট কুৱেশ্যন অৰ্থাৎ 10 নম্বৰ কুৱেশ্যনটো সুধিছে, 1988 চনৰ মানচিত্ৰত অযোধ্যা ৰাম মন্দিৰৰ উচ্চতা কিমান আছিল? 1988 চনৰ মানচিত্ৰত অযোধ্যা ৰাম মন্দিৰৰ উচ্চতা কিমান আছিল সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 141 ফুট। 1988 চনৰ মানচিত্ৰত অযোধ্যা ৰাম মন্দিৰৰ উচ্চতা আছিল 141 ফুট। নেক্সট কুৱেশ্যন অৰ্থাৎ 11 নম্বৰ কুৱেশ্যনটো সুধিছে, কিমান একৰ মাটিক লৈ অযোধ্যা বিবাদ আছিল? কিমান একৰ মাটিক লৈ অযোধ্যা বিবাদ আছিল সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব
অপশ্যন বি 2.77 একৰ 2.77 একৰ মাটিক লৈ অযোধ্যা বিবাদ আছিল। নেক্সট কুৱেশ্যন অৰ্থাৎ 12 নম্বৰ কুৱেশ্যনটো সুধিছে অযোধ্যা বিবাদক লৈ কিমানখন বিচাৰপীঠে ৰায় দিছিল। অযোধ্যা বিবাদক লৈ কিমানখন বিচাৰপীঠে ৰায় দিছিল সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 5খন। অযোধ্যা বিবাদক লৈ 5খন বিচাৰপীঠে ৰায় দিছিল। নেক্সট কুৱেশ্যন অৰ্থাৎ 13 নম্বৰ কুৱেশ্যনটো সুধিছে ন্যায়াধীশ ৰঞ্জন গগৈৰ বাহিৰে অযোধ্যা বিবাদৰ ৰায়দানৰ লগত জড়িত 4জন ন্যায়াধীশ কোন আছিল। ন্যায়াধীশ ৰঞ্জন গগৈৰ বাহিৰে অযোধ্যা বিবাদৰ ৰায়দানৰ লগত জড়িত 4জন ন্যায়াধীশ কোন আছিল সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি চুলতাবল অফ অল। ওপৰৰ 4জনো ন্যায়াধীশ ৰঞ্জন গগৈৰ বাহিৰে অযোধ্যা বিবাদৰ ৰায়দানৰ লগত জড়িত আছিল। নেক্সট কুৱেশ্যন অৰ্থাৎ 14 নম্বৰ কুৱেশ্যনটো সুধিছে অযোধ্যা বিবাদৰ সিদ্ধান্ত কাৰ পক্ষত আছিল। অযোধ্যা বিবাদৰ সিদ্ধান্ত কাৰ পক্ষত আছিল সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ৰাম জন্মভূমি ষ্টাৰ্ট। অযোধ্যা বিবাদৰ সিদ্ধান্ত ৰাম জন্মভূমি ষ্টাৰ্কৰ পক্ষত আছিল। নেক্সট কুৱেশ্যন অৰ্থাৎ 16 নম্বৰ কুৱেশ্যনটো সুধিছে অযোধ্যাত অৱস্থিত মছজিদটোৰ নাম কি আছিল। অযোধ্যাত অৱস্থিত মছজিদটোৰ নাম কি আছিল সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ বাবৰি মছজিদ। অযোধ্যাত অৱস্থিত মছজিদটোৰ নাম আছিল বাবৰি মছজিদ। নেক্সট কুৱেশ্যন অৰ্থাৎ 17 নম্বৰ কুৱেশ্যনটো সুধিছে অযোধ্যাত বিবাদৰ চূড়ান্ত ৰায় উচ্চতম ন্যায়ালয়ে কেতিয়া দিয়া হৈছিল। অযোধ্যা বিবাদৰ চূড়ান্ত ৰায় উচ্চতম ন্যায়ালয়ে কেতিয়া দিয়া হৈছিল সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 9 নৱেম্বৰ 2019 চনত। অযোধ্যা বিবাদৰ চূড়ান্ত ৰায় উচ্চতম ন্যায়ালয়ে 9 নৱেম্বৰ 2019 চনত দিয়া হৈছিল। নেক্সট কুৱেশ্যন অৰ্থাৎ 18 নম্বৰ কুৱেশ্যনটো সুধিছে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী কোন। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী কোন সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি যোগী আদিত্যনাথ। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হৈছে যোগী আদিত্যনাথ। নেক্সট কুৱেশ্যন অৰ্থাৎ 19 নম্বৰ কুৱেশ্যনটো সুধিছে ৰাম মন্দিৰৰ ভূমি পূজন কেতিয়া অনুষ্ঠিত হৈছিল। ৰাম মন্দিৰৰ ভূমি পূজন কেতিয়া অনুষ্ঠিত হৈছিল সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 2020 চনত। ৰাম মন্দিৰৰ ভূমি পূজন 2020 চনত অনুষ্ঠিত হৈছিল। নেক্সট কুৱেশ্যন অৰ্থাৎ 20 নম্বৰ কুৱেশ্যনটো সুধিছে শ্ৰীৰামৰ জন্মস্থান অযোধ্যাক আন কি নামেৰে জনা যায়। শ্ৰীৰামৰ জন্মস্থান অযোধ্যাক আন কি নামেৰে জনা যায় সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি সাকেত। শ্ৰীৰামৰ জন্মস্থান অযোধ্যাক আন সাকেত নামেৰে জনা যায়।